নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ থাৰ্ড পেজটো শেষ অংশ হৈছে আৰু তাত অহা পানীটো সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গ'ল। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ কেটছমেণ্ট এৰিয়াটো, পানী য'ত ৰাখিব তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100 জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নে ওপৰত এনেই মাটিখিনিহে আছে আৰু তলটো পুখুৰী, হ্ৰদ, লেক, সেই পানীখিনি একেলগতে ওলাই আহিছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। কয়লা খান্দি এই যে কয়লাৰ যে কমিশ্যন লয়, এই যে কয়লাৰ যে চিণ্ডিকেট কৰে, এই যে মন্ত্ৰীয়ে কি কয় আপোনাৰ আজিকালি সেই চিণ্ডিকেটটো কৰি আছে আমাৰ কি কয় মন্ত্ৰী, এইটো জয়ন্ত মল্লই। সেই কয়লাৰ চিণ্ডিকেট কৰা তাৰ তলৰ গোটেই পাহাৰবিলাক খান্দি তাৰ ভিতৰত পানী সোমাই গ'ল। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকে পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই। কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে, চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে 115খন, মোৰ সমষ্টিত লাগে 115খন নাও, মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ, মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই, মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে। হয় এয়াৰ ড্ৰপিং কৰিব লাগে, নহ'লে নাও দিব লাগে, নাওৱেই নাই। মই যেতিয়া কালি 115খন বিচাৰিলোঁ, মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে 115খন নাও নাই, ক'ৰ পৰা দিম তোমাক। মানুহ গোটেই শেষ, উজনি অসমৰ 3খন জিলা শেষ পুৰা। আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয়। মই ডিভাইচত আনিছোঁ, ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ, আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি, মই বানপানীত ডুবি আছিলোঁ, তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত
মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে। এটা মানুহে পানীৰ বটল এটা পোৱা নাই, এটা মানুহে 1 কেজি চাউল পোৱা নাই, হা, এটা মানুহে 1 কেজি দালি পোৱা নাই। প্ৰশাসন পুৰা ফেইল। মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে গুৱাহাটীৰ পৰা টিম পঠিয়াওক, নপঠিয়াই, কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব। এইটো লুকুৱাব লাগে, যিমান পাৰি লুকুৱাব লাগে। এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে। সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে। সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টিম গৈ তাত বহি নলয়। সেইকাৰণে তাৰ ডিচি গীটাৰ ওপৰতে দি দিছে। ডিচি গীটাই একোৱে নাজানে, একোৱে কৰিব পৰা নাই, তীৰ্থৰ হৈ বহি আছে। এইফালে ভাগিছে, এইফালে উঠিছে, এইফালে মৰিছে, একো নাই। না নাও আছে, না পানী আছে, না খাদ্য আছে, না অন্য কোনো ব্যৱস্থা হৈছে, একো নাই। এই কথা ক'বলৈ যেতিয়া বিধানসভালৈ আহিছিলো, বিধানসভাৰ পৰা মোক এক্সপেল কৰিছে। মই চিৰজীৱনৰ কাৰণে বিধায়ক পদটোৰ পৰা এক্সপেল কৰিবলৈ অনুৰোধ কৰিছিলো অধ্যক্ষ ডাঙৰীয়া। এইটো সাহস নাই, সেইটো সাহস নাই, সেইটো সাহস নাই।